অসমত 1857 চনৰ যি চিপাহী বিদ্ৰোহৰ অলপ হ'লেও প্ৰভাৱ পৰিছিলে, সেই চিপাহী বিদ্ৰোহটোক নেতৃত্ব প্ৰদান কৰা মূল ব্যক্তিজনেই আছিল মণিৰাম দেৱান। মণিৰাম দেৱানৰ ভূমিকা, গুৰুত্ব আৰু তেওঁ যিবিলাক কাৰ্যপন্থা হাতত লৈছিলে, আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তুটো। সেইকাৰণে আমি লিখিছোঁ মণিৰাম দেৱানৰ বিদ্ৰোহ। আৰম্ভ কৰিছোঁ আমি। যিসকল সৈন্য বাহিনীৰ মাজত অসমত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বিয়পোৱাৰ চেষ্টা কৰিছিল, তেওঁলোক আছিল অসমৰ পুৰণি অভিজাত শ্ৰেণীৰ কিছু লোক। আমি ক'লো যে অসমত দুটা সৈন্যৰ ছাউনি আছিলে ব্ৰিটিছৰ, এটা ডিব্ৰুগড়ত আছিল, এটা গুৱাহাটীত। আছাম লাইট ইনফেণ্ট্ৰি প্ৰথম ডিব্ৰুগড়, তাৰপিছত গুৱাহাটীত আছিল। এই সৈনিকবিলাকৰ মাজত অসন্তুষ্টি বিয়পাবলৈ চেষ্টা কৰিছিলে অভিজাত শ্ৰেণীৰ লোকসকল। 1857 চনৰ অসমৰ পুৰণি এই আহোম অভিজাত শ্ৰেণীৰ লোকসকলে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ এই সৈন্যসকলক ব্যৱহাৰ কৰিবলৈ চেষ্টা চলাইছিলে আৰু তেওঁলোকৰ মাজত অসন্তুষ্টি বিয়পালৈ চেষ্টা কৰিছিল। তেওঁলোকে এই সৈন্যসকলক উচতাইছিলে যে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে আৰু নতুনকৈ আকৌ অসমৰ এজন ৰাজকোঁৱৰক ৰজা পাতিব লাগে। ইয়াৰ পিছত কি ক'লে? তেওঁলোকে অসমৰ পৰা ব্ৰিটিছ শাসন উফৰোৱাৰ লগতে প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক, এই কথাটো আমাক লাগিব, তেওঁলোকৰ উদ্দেশ্য কি আছিলে? যে অসমৰ পৰা ব্ৰিটিছ শাসন অন্ত পেলাব লাগিব, তাৰ ঠাইত প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতিয়েক কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰা, লগতে আহোম ৰাজতন্ত্ৰক পুনৰ সংস্থাপনৰ কথা ঘোষণা কৰিছে। কন্দৰ্পেশ্বৰ সিংহ কোন আছিল? আহিব এতিয়া প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতিয়েকৰ কথা। অভিজাত শ্ৰেণীৰ লোকসকলে এনেই বিদ্ৰোহ কৰা নাছিলে, এটা নিৰ্দিষ্ট উদ্দেশ্যৰ কথা ইয়াত উল্লেখ কৰিলে। গতিকে কাক ৰজা কটাৰ কথা কৈছে সেইটো স্পষ্ট হ'ব লাগিব। আহোম ৰাজকোঁৱৰৰ কথা কৈছে, নামটো হৈছে কন্দৰ্পেশ্বৰ সিংহৰ কথা কৈছে। আৰু এই সমগ্ৰ পৰিকল্পনাৰ মূলতে ব্যক্তিজন আছিলে, আমি যিটো আলোচনা কৰিবলৈ গৈ আছো, তেওঁ মণিৰাম বৰভাণ্ডাৰ বৰুৱা, যাক আমি কি বুলি জানো? মণিৰাম দেৱান নামেৰে চিনি পাওঁ। গতিকে অসমত 57ৰ বিদ্ৰোহটোক নেতৃত্ব দিয়া মূল ব্যক্তিজন মণিৰাম বৰভাণ্ডাৰ বৰুৱা। তেওঁক গতিকে 57ৰ বিদ্ৰোহৰ মূল নায়ক হিচাপে গণ্য কৰা হৈছে। তেওঁলোক জনসাধাৰণে মণিৰাম দেৱান নামেৰে জনপ্ৰিয় কৰি তুলিছিলে, যি নেকি অসমৰ গোটেই বিদ্ৰোহটোৰ নেতৃত্ব প্ৰদান কৰিছিল। মণিৰাম দেৱানে কেনেকে তেওঁ অসমত 57ৰ বিদ্ৰোহটো পৰিচালনা কৰিবলৈ চেষ্টা চলাইছিলে, ইয়াৰ কিছুমান কথা আমি এতিয়া উল্লেখ কৰিম। প্ৰথম কথা, 57 চনৰ 10 মে'ত আমি কৈছো মিৰাটত বিদ্ৰোহ ঘোষণা হ'ল। মংগল পাণ্ডে, ঈশ্বৰী পাণ্ডে এওঁলোকে বিদ্ৰোহ ঘোষণা কৰি দিলে অসমত। তাৰ বিদ্ৰোহৰ প্ৰভাৱ পৰিলে। যেতিয়া মিৰাটত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্ৰোহ ঘোষণা কৰিছিল, তেতিয়া মণিৰাম দেৱান ক'ত আছিল? কলিকতাতে আছিল। অৰ্থাৎ চিপাহী বিদ্ৰোহৰ ৰূপমুকনি হোৱাৰ সময়ত অসমত মণিৰাম দেৱান নাছিলে, তেওঁ আছিলে কলিকতাত। কাৰণ তেওঁ তাত বাহৰ পাতি আছিলে। কেলেই বাহৰ পাতিছিলে? তেওঁ আগতীয়াকৈ প্ৰস্তুতি চলাইছিলে, কেনেকৈ অসমত বিদ্ৰোহ কৰিব পৰা যাব, কি কি সঁজুলি লাগিব, কাৰ লগত যোগাযোগ কৰিব, কাৰ সৈতে আলোচনা কৰিব, কেনেধৰণে সংগঠন কৰিব, গোটেই পৰিচালনা কৰিব প্লেন কৰি আছিলে।
গতিকে তেওঁৰ প্লেনটো কি আছিল এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ গৈছিলে ব্ৰিটিছ চৰকাৰক এখন আৰ্জি পেছ কৰিবলৈ এইটো মূল কথা কলিকতাত কি কৰি আছিলে মণিৰাম দেৱানে ইয়াত পাই গলো যেতিয়া মিৰাটত বিদ্ৰোহ হৈছিলে কলিকতাত থকা কথা কৈছে কলিকতালৈ তেওঁ এটা উদ্দেশ্যতে গৈছিলে ব্ৰিটিছ চৰকাৰক এখন আৰ্জি পেছ কৰিবলৈ গৈছিলে দাবী সম্বলিত পত্ৰ দিছে যে এজন ৰাজকোঁৱৰৰ হাতত আহোম ৰাজকোঁৱৰৰ হাতত কি কৰিব লাগিব উজনি অসমৰ শাসনভাৰ গতাই দিব লাগে আহোম ৰাজ্য পুনৰ প্ৰতিষ্ঠা কৰিব লাগে এনেকুৱা এটা দাবী তেওঁ ব্ৰিটিছক জনাবলৈ কলিকতা পাইছিলেগৈ গতিকে আমি ইয়াৰ পৰা দেখিছোঁ যে মণিৰাম দেৱানে প্ৰথমতে ব্ৰিটিছ চৰকাৰক আৰ্জি দিছে আবেদন কৰিছে নিবেদন কৰিছে অনুৰোধ কৰিছে আৰু আহোম ৰাজকোঁৱৰক উজনি অসমত পুনৰ স্থাপনৰ চেষ্টা চলাইছে এইডোখৰলৈকে ঠিকে আছে কিন্তু মণিৰাম দেৱানে তাত যি উদ্দেশ্যে গৈছিলে ব্ৰিটিছৰ পৰা সিমান সঁহাৰি লাভ নকৰিলে যি কি নহওক কলিকতাত তেওঁ আৰু এজন বিশেষ ব্যক্তিক লগ পোৱাৰ কথা ইয়াত উল্লেখ কৰিছে ইয়াত দিছে কলিকতাত মণিৰাম দেৱানে এইজন মধু মল্লিক নামৰ এজন বঙালী মুখীয়াৰ লগ লাগিলে একগোট হ'ল আৰু অসমৰ পৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিলে তাতে আলোচনা কৰিলে প্লেন কৰিলে অসমৰ পৰা কেনেকে ব্ৰিটিছক খেদাব পৰা যাব আৰু সহায় ললে এজন বঙালী ভদ্ৰলোক মধু মল্লিক কাৰণ ইতিমধ্যে তেওঁ যিটো আৰ্জি ব্ৰিটিছৰ ওচৰত দিছিলে সেইটো নাকচ হৈছে ব্ৰিটিছে সম্পূৰ্ণ নাকচ কৰিছে তেওঁ কৈছে ব্ৰিটিছে জনাই দিলে স্পষ্টকৈ যে এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা সম্ভৱ নহয় অসমত আৰু পুনৰ আহোম ৰাজকোঁৱৰক প্ৰতিষ্ঠা কৰাৰ একো উদ্দেশ্য নাই গতিকে এই দাবী তেওঁ অৰ্থহীন গতিকে ব্ৰিটিছৰ পৰা এনে হতাশগ্ৰস্ত মেছেজ পায় মণিৰাম দেৱানে সেইকাৰণে আবেদন নিবেদন এৰিলে এতিয়া ষড়যন্ত্ৰত লিপ্ত হ'ল ব্ৰিটিছক খেদাবলৈ মধু মল্লিক নামৰ লোকৰ সৈতে মিলি ললে আৰু ষড়যন্ত্ৰৰ কাৰণে প্ৰস্তুত হ'ল অকলে তাত মণিৰাম দেৱানে এই বিষয়ে প্ৰস্তুত হোৱা নাই লগত আৰু কেইবাজনো তেওঁৰ সৈতে যোগাযোগ আৰম্ভ হ'ল মধু মল্লিকৰ পিছত আৰু কেইবাজনৰ নাম ইয়াত আমি উল্লেখ কৰিব লাগিব উত্তৰ লিখোতে বাহাদুৰ গাঁওবুঢ়া 2 নম্বৰ ফৰমুদ আলী 3 নম্বৰ পিয়লি বৰুৱা 4 নম্বৰ দুটিৰাম বৰুৱা 5 মায়াৰাম নাজিৰ 6 আদিম এইবিলাক সব ৰজাঘৰীয়া লোক আছিলে অভিজাত শ্ৰেণীৰ লোক আছিলে যিবিলাকে সা সুবিধা সকলো হেৰুৱাই সম্পূৰ্ণৰূপে ব্ৰিটিছ বিৰোধী স্থিতি গ্ৰহণ কৰিছে তেওঁলোকে প্ৰত্যেক পৌৰাণিক দিনৰ পৰা আহোম ৰাজতন্ত্ৰত যিবিলাক সা সুবিধা ভোগ কৰি আছিল সকলো হেৰুৱাই এতিয়া হতাশগ্ৰস্ত হৈ আছে ব্ৰিটিছৰ প্ৰতি তেওঁলোকৰ মনোভাৱ একেবাৰে শূন্য হৈ গ'ল ভাল মনোভাৱ নাই আৰু গতিকে কেনেকে ব্ৰিটিছক উপায় উলিয়াব পাৰি যে খেদাৰ সেইকাৰণে প্ৰস্তুতিত মণিৰাম দেৱানে বঢ়াওঁতেই তেওঁলোকেও তাত লগ দিলে গতিকে নামকেইটা আকৌ এবাৰ মই কৈ দিছোঁ আমি উত্তৰ লিখোঁতে এই নামবিলাক লিখিবই লাগিব নহ'লে উত্তৰটো আমাৰ আধৰুৱা হ'ব প্ৰথম আমি কৈছিলোঁ মধু মল্লিকৰ কথা নেক্সট আহিলে বাহাদুৰ গাঁওবুঢ়া তাৰপিছত ফৰমুদ আলী পিয়লি বৰুৱা দুটিৰাম বৰুৱা মায়াৰাম নজিৰ এইবিলাক অভিজাত শ্ৰেণীৰ লোকৰ নাম ইয়াৰ পৰা আমি ক'ব পাৰিম গতিকে মণিৰাম দেৱানে কলিকতাতে যি ষড়যন্ত্ৰ ৰচিলে তেওঁৰ সৈতে এই অভিজাত শ্ৰেণীৰ ৰজাঘৰীয়া লোকসকল একগোট হৈছে আৰু সেই ভিতৰত বাহাদুৰ গাঁওবুঢ়াই হওক শ্বেখ ফৰমুদ আলীয়ে হওক পিয়লি বৰুৱা দুটিৰাম বৰুৱা মায়াৰাম নাজিৰ অন্যতম তেওঁলোকে কি প্লেন কৰিলে তেওঁলোকৰ আঁচনিটো কি আছিলে এইটো ঠিক হৈছিল যে
আহোম কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব। নামটো হ'ল কন্দৰ্পেশ্বৰ সিংহ। এওঁৰ নেতৃত্বতে বিদ্ৰোহ হ'ব। চিপাহীবিলাকে বিদ্ৰোহ কৰিব আৰু বিদ্ৰোহ কৰিবলৈ অস্ত্ৰ শস্ত্ৰ লাগিব। কোনে যোগান ধৰিব? মণিৰাম দেৱানে যোগান ধৰিব। ক'ৰ পৰা? কলিকতাৰ পৰা আনিব। তাতে আলোচনা হ'ল যে অসমত গৈ বিদ্ৰোহ কৰা হ'ব, নেতৃত্ব দিব কন্দৰ্পেশ্বৰ সিংহই। যিমান অস্ত্ৰ শস্ত্ৰ লাগিব কলিকতাৰ পৰা মণিৰাম দেৱানে যোগান ধৰাৰ কথা ঠিক হ'ল। গতিকে প্লেনটো আমি একেবাৰে সহজ ভাষাত আকৌ কৈ দিছোঁ। আহোম কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহৰ নেতৃত্বতেই অসমত বিদ্ৰোহ হ'ব। তেওঁলোকে বিদ্ৰোহ কৰিবলৈ যিবিলাক সা সৰঞ্জাম লাগিব, অস্ত্ৰ শস্ত্ৰ লাগিব, মণিৰাম দেৱানে কলিকতাৰ পৰা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব। গতিকে মণিৰাম দেৱানে ইমান এটা ডাঙৰ ষড়যন্ত্ৰ কৰিছে, অসমৰ পৰা ব্ৰিটিছক খেদিব, তাতো কলিকতাত গৈ বিভিন্ন ব্যক্তিক লগ ধৰিছে। গতিকে এই খবৰবিলাক গোপন হৈ নাথাকিলে ইংৰাজ চৰকাৰে ষড়যন্ত্ৰৰ উমান পালে। বিশেষকৈ 1857 চনৰ আগষ্ট মাহতে উমান পাইছে। কি কৰিলে? এই ষড়যন্ত্ৰৰ গোপন কথাবিলাক আগষ্ট মাহৰ ভিতৰত যেতিয়া ইংৰাজ চৰকাৰে গম পালে, ইংৰাজ চৰকাৰেও প্ৰস্তুতি সম্পূৰ্ণ কৰিলে যে কিবা এটা যদি খুট পাই যায়, সুবিধা পাই যায়, কিবা কাৰণত প্ৰমাণ পোৱা যায়, লগালগ মণিৰামক গ্ৰেপ্তাৰ কৰা, ফাঁচি দিয়া, অন্যান্য বিষয়ববীয়াক কি ধৰণে শাস্তি বিহিত কৰিব পৰা যাব সম্পূৰ্ণ ব্যৱস্থা কৰিলে। সেইকাৰণে চিফ কমিশনাৰ জেনকিন্সে পৰিস্থিতিৰ গুৰুত্ব বুজি বংগদেশৰ পৰা প্ৰশিক্ষিত ইউৰোপীয়ান সৈন্যৰ এক ফৌজ পঠিয়াবলৈ চৰকাৰলৈ অনুৰোধ কৰিলে। গতিকে প্ৰস্তুতি হৈ আছে, এটা যে বিদ্ৰোহ হ'ব ব্ৰিটিছে গম পাইছে, মণিৰামৰ মুভমেণ্টবিলাক অৰ্থাৎ গতিবিধি লক্ষ্য কৰি আছে, কোন ক'ত গৈছে, ক'ত কি খবৰ আহিছে। বিদ্ৰোহ এটা হঠাতে হ'লে অসমত বিদ্ৰোহটো দমন কৰিবলৈ যিটো প্ৰশাসনীয় ব্যৱস্থা আছে, সৈন্যবাহিনী আছে, যথেষ্ট নহ'বও পাৰে ভাবি চিফ কমিশনাৰ তেতিয়া আছিলে জেনকিন্স, খবৰ পঠাইছে বংগদেশলৈ যে আমাক এটা সৈন্যবাহিনী লাগে, ইউৰোপীয়ান সৈন্যবাহিনী। আৰু 57 চনৰ ছেপ্টেম্বৰ মাহত আগভাগত শিৱসাগৰ প্ৰিন্সিপাল এছিষ্টেণ্ট কেপ্টেইন হলৰইড, এই মানুহটোৰ নাম লাগিব, কেপ্টেইন হলৰইড। তেওঁ আছিলে শিৱসাগৰৰ প্ৰিন্সিপাল এছিষ্টেণ্ট কেপ্টেইন। কি কৰিলে? মণিৰাম দেৱানে লিখা বহু কেইখন চিঠি ধৰা পেলালে, য'ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ উল্লেখ আছে। গতিকে গুপ্তচৰ লগাই দিলে, মণিৰাম দেৱানে কি কাম কৰিছে, ক'ত গৈছে, কাক খবৰ দিছে, কোনে চিঠি আনিছে। এতিয়া ধৰা পৰি গ'ল কেইবাখনো মণিৰাম দেৱানে লিখা চিঠি, য'ত লিখা আছিলে ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ সকলো কথা। গতিকে কোনে ধৰা পেলালে পৰীক্ষাত আহে? কেপ্টেইন হলৰইডৰ কথা আমি ক'ব লাগিব। এতিয়া চিঠিখন পোৱাৰ পিছত আৰু ব্ৰিটিছৰ কাৰণে ভালেই হ'ল। ব্ৰিটিছে এটা প্ৰমাণহে বিচাৰি আছিলে, মণিৰামৰ গতিবিধি লক্ষ্য কৰি পেলাই। কেপ্টেইন হলৰইডৰ এতিয়া আহ্বানত কেপ্টেইন লাউডাৰে এটা ব্ৰিটিছ ফৌজৰ সৈতে যোৰহাটত উপস্থিত হ'ল। ছেপ্টেম্বৰৰ 7 তাৰিখে কন্দৰ্পেশ্বৰ সিংহক আটক কৰিলে। গতিকে কৈ আছিলে সেই ষড়যন্ত্ৰটো যে কন্দৰ্পেশ্বৰ সিংহৰ নেতৃত্বত বিদ্ৰোহ হ'ব, মণিৰামে সা সঁজুলি অস্ত্ৰ শস্ত্ৰ যোগান ধৰিব। গতিকে এটা সৈন্য ইতিমধ্যে জেনকিন্সে বিচাৰিছিলে এই সৈন্যদল, আৰু কলিকতাৰ পৰা আহি গ'ল। সৈন্যদল কোলে আনিছে? কেপ্টেইন লাউডাৰে আহি ডাইৰেক্ট যোৰহাটত
কন্দৰ্প সিংহক আটক কৰিলে। গতিকে ছেপ্টেম্বৰৰ 7 তাৰিখটো মনত ৰাখিবা। কি তাৰিখে কন্দৰ্প সিংহক গ্ৰেপ্তাৰ কৰা হৈছিল? ক'ত গ্ৰেপ্তাৰ কৰিলে? যোৰহাটত। কোনে গ্ৰেপ্তাৰ কৰিলে? কেপ্টেইন লাউডাৰে। গতিকে যেতিয়া কন্দৰ্প সিংহক আটক কৰিলে, অসমত নেৰাখিলে, কলৈ গ'ল? আহোম ৰাজকোঁৱৰক কলিকতালৈ পঠিয়ালে। কেলে পঠালে? কাৰণ মণিৰামটো কলিকতাতে আছে, বিচাৰ তেতিয়া কলিকতাত হ'ব, আৰু তাত আলিপুৰ জেলত বন্দী কৰি ৰাখিলে। কন্দৰ্প সিংহক বন্দী কৰি কলিকতালৈ লৈ যোৱা হয় আৰু আলিপুৰ কাৰাগাৰত ৰাখিলে। কন্দৰ্প সিংহক ইয়াত গ্ৰেপ্তাৰ কৰিছে, মণিৰামক তেতিয়া কলিকতাতে গ্ৰেপ্তাৰ কৰা হ'ল আৰু দুই পক্ষক আলিপুৰ জেলত মুখামুখি কৰিলে, তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিলে, তেওঁলোকৰ মতামত ল'লে, বিচাৰ প্ৰক্ৰিয়া হ'ল, অৱশেষত দোষী সাব্যস্ত হ'ল। গতিকে আহোম কোঁৱৰক ধৰা পৰাৰ পিছত কলিকতাতো মণিৰাম দেৱানক ধৰি মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ মূল নায়ক আছিল বুলি নিশ্চিত হ'ল ব্ৰিটিছ চৰকাৰ, আৰু তেওঁক আলিপুৰ জেলত প্ৰায় 2.5 মাহ ৰাখিলে। 2.5 মাহ মানে 60, 70, 75 দিন ৰাখিলে, আৰু ডিচেম্বৰ মাহতহে অসমলৈ আনিছে। অসমলৈ তেওঁক শেষবাৰৰ কাৰণে আনিছে। গ্ৰেপ্তাৰ কৰাৰ লগে লগে ব্ৰিটিছে এটা কথা নিশ্চিত হ'ল যে গোটেই ষড়যন্ত্ৰটোৰ মূল নায়ক আছিল মণিৰাম দেৱান। সেইকাৰণে আলিপুৰ জেলত ৰখাৰ সময়ত মণিৰাম দেৱান, কন্দৰ্প সিংহ, বাকী যিবিলাক তেওঁৰ সমৰ্থনকাৰী সকলোকে একগোট কৰি বিষয়বস্তু ভালকৈ বিশ্লেষণ কৰি অৱশেষত অসমলৈ পঠিয়াইছে বিচাৰৰ কাৰণে। কেপ্টেইন হলৰয়ড আছিলে প্ৰিন্সিপাল এছিষ্টেণ্ট। এই হলৰয়ডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক বিচাৰ কৰিলে। বিচাৰত কি শাস্তি দিলে? ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰে আৰু ফাঁচীৰ হুকুম জাৰি কৰিলে। ফাঁচী দিবলৈ ক'লে। দোষী সাব্যস্ত হ'ল মণিৰাম দেৱান। এইটো আহিব MCQত যে মণিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিলে? কেপ্টেইন হলৰয়ড। এইটো নাম জৰুৰী, ইম্পৰ্টেণ্ট। বিশেষ সেই আদালতে মণিৰাম দেৱান, পিয়লি বৰুৱা দুইজনকে দোষ সাব্যস্ত কৰে। পিয়লি দুজন আছে দেই, এটা ফুকন আছে, এটা বৰুৱা আছে। বৰুৱাটো 57, ফুকনটো পিছত ওলাব। যি কি নহওক, মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লি বৰুৱাক মৃত্যুদণ্ড ঘোষণা কৰিলে। আৰু সেই অনুসৰি শেষৰ লাইনটো এইটো, 1858 চনৰ 26 ফেব্ৰুৱাৰীত দুইজনকে ফাঁচি দিয়া হ'ল। ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট। যে মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হ'ল আহি থাকে, তেতিয়া ক'ব লাগিব 58 চনৰ 26 ফেব্ৰুৱাৰীত। লগত কাক ফাঁচি দিয়া হ'ল সেইটোও আহে, পিয়লি বৰুৱা। এই চনটো আমাৰ দৰকাৰ, 26 ফেব্ৰুৱাৰী 1858 চনত মণিৰাম আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হয়। বাকী তেওঁৰ লগৰীয়াবিলাকৰ কি অৱস্থা হ'ল? আমি মধু মল্লিকৰ কথা পাইছিলোঁ, কমলা বৰুৱা, দুতিৰাম বৰুৱা, মায়েৰাম নজিৰ, বাহাদুৰ গাঁওবুঢ়া, বহুতেতো অংশগ্ৰহণ কৰিছিলে। তেওঁলোকক ষড়যন্ত্ৰত অংশগ্ৰহণ কৰাৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড দিলে। সিহঁতকো জেলত ভৰাই থলে গোটেই জীৱন। অৱশ্যে মৃত্যুদণ্ড নহয়, কিন্তু কাৰাদণ্ড দিলে। আৰু এই দুজন বাহাদুৰ গাঁওবুঢ়া, শ্বেখ ফৰমুদ আলীক
আন্দামানলৈ প্ৰেৰণ কৰিলে। আন্দামান এটা দ্বীপ। আন্দামানত তেতিয়া মানুহ নাথাকে আজিৰ নিচিনা, একেবাৰে নিৰ্জন ঠাই। তাত শাস্তি হিচাপে তালৈ পঠাইছে, নিৰ্বাসন দিছে। তাত আৰু মানুহ বসবাস কৰে যদিও একেবাৰে নিৰ্জন ঠাই, যিকেইটা প্ৰাণী আছে জীয়াই থাকে, কিছুমান নাথাকিবও পাৰে। গতিকে এনেকুৱা ঠাইলৈ প্ৰেৰণ কৰিছে। কাক কাক? বাহাদুৰ গাঁওবুঢ়া, শ্বেখ মহম্মদ। তেওঁলোকৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰা হ'ল। গতিকে বাহাদুৰ গাঁওবুঢ়া, শ্বেখ মহম্মদ আলীৰ আন্দামান দ্বীপলৈ কেনেকে পঠালে সেই কথাটো আমি ইয়াত পালো। এতিয়া কৈছে যিসকল চিপাহীয়ে এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিলে তেওঁলোককো শাস্তি প্ৰদান কৰা হ'ল। বহুতো সৈনিকক ক্ষমা কৰা হ'ল যদিও তেওঁলোকক পৰৱৰ্তী সময়ত বিভিন্ন বিচাৰ প্ৰক্ৰিয়াৰ যোগেদি ব্ৰিটিছে তেওঁলোকৰ সম্পত্তি যি আছিলে সকলোবিলাক জব্দ কৰিলে। উদাহৰণ দিছে, উদাহৰণস্বৰূপে ডিব্ৰুগড় ৰেজিমেণ্টৰ কিছু চিপাহীক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে গোলাঘাটৰ কিছু সংখ্যক চিপাহীক তেওঁলোকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হ'ল। ইয়াত আমি এটা কথা স্পষ্ট হলো যে যিসকল লোকে এই চিপাহী বিদ্ৰোহত জড়িত হৈছিলে সকলোবিলাক গোপন হৈ নাথাকিল, আৰু চব ওলাই গ'ল, চবেই ধৰা পৰিলে, চবেই ইয়াৰ শাস্তিৰ সন্মুখীন হ'ল। যদিও মূল ব্যক্তি মণিৰাম দেৱা নাছিল, তেওঁৰ সহযোগীসকলক বিভিন্ন পৰ্যায়ত ব্ৰিটিছে কৌশলেৰে গ্ৰেপ্তাৰ কৰিলে আৰু জেললৈ পঠালে, ফাঁচি দিলে, ধন সম্পত্তি বাজেয়াপ্ত কৰিলে। ঠিক তেনেকে যিজন ব্যক্তিৰ কথা কৈ আছিলে আহোম কোঁৱৰক পুনৰ প্ৰতিষ্ঠা কৰা কন্দৰ্পেশ্বৰ সিংহৰ কি হ'ল? কৈছে আহোম কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহ যিহেতু নাবালক আছিল, বয়স কম আছিলে, তেওঁক বৰ্ধমানত বিশেষ জেলত 1860 চনৰ ডিচেম্বৰ মাহলৈকে ৰখা হ'ল। গতিকে সৰু ল'ৰা, নাবালক, বয়স হোৱা নাই। বিচাৰত ক'লে যে সৰু ল'ৰা, এতিয়া মণিৰাম দেৱানহতো বয়সস্থ লোক, তেওঁলোকে বুদ্ধি কৰি তেওঁক এই ষড়যন্ত্ৰত জড়িত কৰালে। গতিকে তেওঁক কিছু মাফ কৰি দিলে। মাফ কৰিলে যদিও জেলতে ৰাখিলে 1860 চনলৈকে। সেইকাৰণে তেওঁ মৃত্যুদণ্ড নহ'ল, তেওঁক বিশেষ কাৰাগাৰত ৰাখিলে। পিছত তেওঁক গুৱাহাটীলৈ আহিবলৈ পিছতহে অনুমতি দিছে, যেতিয়া সকলোকে ফাঁচি দিলে। মণিৰাম দেৱানক ফাঁচি দিলে, পিয়লি বৰুৱাক ফাঁচি দিলে, বাকী বাহাদুৰ গাঁওবুঢ়া এইবিলাকক নিৰ্বাসন দিলে, তেতিয়া অকলশৰীয়া হৈ গ'ল, তেতিয়া গুৱাহাটীলৈ আহিবলৈ অনুমতি দিছে। আৰু তেওঁ গুৱাহাটীতে বসতি কৰিবলৈ লয়, যোৰহাটলৈ ঘূৰি যোৱাৰ অনুমতি তেওঁক আৰু ব্ৰিটিছ চৰকাৰে নিদিলে। কাৰণ যোৰহাটত গ'লে আকৌ ৰজাঘৰীয়া ব্যক্তিবিলাক লগ হ'ব, অভিজাত শ্ৰেণীবিলাক লগ হ'ব, আকৌ ষড়যন্ত্ৰ হ'ব পাৰে বুলি তেওঁক গুৱাহাটীতে ৰাখিলে। আৰু তেওঁক এটা সুবিধা দিলে ব্ৰিটিছ চৰকাৰে যে 1863 খ্ৰীষ্টাব্দৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁ 500 টকাৰ পেঞ্চন লাভ কৰে। অৰ্থাৎ ৰজা আছিলে এসময়ত আহোমৰ, স্বৰ্গদেউ আছিলে, এতিয়া কেইটকা পাইছে? পেঞ্চন 500 টকা পাইছে। গতিকে ইংৰাজ চৰকাৰে বুদ্ধি কৰি সকলোবিলাক হস্তগত কৰিলে। আৰু এই ধৰণে পৰৱৰ্তী সময়ত 58 বিদ্ৰোহৰ পিছত মহাৰাণী ভিক্টোৰিয়া যিখন ঘোষণা পত্ৰ প্ৰকাশ কৰিছিলে তাৰো এটা সুবিধা লাভ কৰিলে যে জ্যোতিৰাম বৰুৱা, শ্বেখ মহম্মদ আলী, বাহাদুৰ গাঁওবুঢ়া এইবিলাকক বিদ্ৰোহৰ সহযোগীসকলক পিছত অসমলৈ ঘূৰাই অনাৰ অনুমতি দিলে। কাৰণ মহাৰাণী ঘোষণা পত্ৰত উল্লেখ আছিলে যিবিলাক দোষী সাব্যস্ত নোহোৱা ব্যক্তি আছিলে, কাৰোবাৰ প্ৰৰোচনাত যিবিলাকে বিদ্ৰোহত যোগ দিছিলে তেওঁলোকক কিছু পৰিমাণে ৰেহাই দিয়াৰ কথা কৈছিলে। আৰু সেই চৰ্ত অনুসৰি জ্যোতিৰাম, শ্বেখ মহম্মদ আলী, বাহাদুৰ গাঁওবুঢ়াই অসমলৈ ঘূৰি আহিছিলে। এই
মহাৰাণীৰ ভিক্টোৰিয়া ঘোষণা পত্ৰখন অতি জৰুৰী, আমি আগতে পঢ়িছো ক্লাছ 9ত। আৰু এইদৰে অসমত কি হ'ল, ব্ৰিটিছক উফৰাই আহোম ৰাজতন্ত্ৰক পুনৰ স্থাপন কৰিবলৈ যি মণিৰাম দেৱানৰ নেতৃত্বত শেষবাৰৰ কাৰণে অসমত বিদ্ৰোহ হৈছিলে, তাত মণিৰাম দেৱানে যি বৃথা চেষ্টা কৰিলে সি বিফল হ'ল। যদিও মণিৰাম দেৱানৰ যি সাহস, যি দেশপ্ৰেম, সেইটো সদায় আমি মনত ৰাখিব লাগিব। কাৰণ তেওঁ আছিল প্ৰথম ৰাষ্ট্ৰীয়তাবাদী বিপ্লৱী। তেওঁৰ বিদ্ৰোহ ব্যৰ্থ হ'লেও অসমবাসীৰ হৃদয়ত স্বাধীনতাৰ তেওঁ প্ৰেৰণা জ্বলাই থৈ গ'ল, যাক আমি কেতিয়াও ওলাই কৰিব নোৱাৰো। গতিকে এইটো সম্পূৰ্ণ লং কুৱেশ্যন, ভালকে ৰিভিজন কৰিব লাগিব, প্ৰতিটো কথা স্পষ্টকৈ জানিব লাগিব, যিমান প্ৰয়োজন সিমান পৰীক্ষাত লিখিব লাগিব, মূল কথাখিনি নিজে নিজৰ ভাষাত শুদ্ধকৈ উপস্থাপন কৰিব লাগিব। গতিকে মণিৰাম দেৱানৰ অসমৰ 57 চনৰ বিদ্ৰোহত ভূমিকাৰ এইখিনিয়ে আমি আলোচনা কৰিলোঁ। নেক্সট আমি কিয় ইয়াৰ বিদ্ৰোহটো বিফল হৈছিলে, তাৰ কাৰণবিলাক কি আছিলে আমি জানিব লাগিব।